ইমান ধুনীয়া পানীৰ পুখুৰীটোনো ক'ত আছে এই প্ৰশ্নটো প্ৰায়ে শুনি থাকো তাৰ উত্তৰটো দিম বাৰু একো নভবাকৈ যেতিয়া কোনোবাই মাতি নি নিজৰ কামবিলাকক এপ্ৰিচিয়েট কৰে অলপ মৰম যাচে সঁচাকৈ ভাল লাগে তাকো নিজৰ ঘৰৰ ওচৰতে আমাৰ ঘৰৰ ওচৰতে 8 দিনীয়া কাৰ্যসূচীৰে ৱাটাৰ পলৰ খেল হৈ আছে 8 দিনীয়া কাৰ্যসূচীৰেনো খেলখন কিয় হৈছে সেই কথাটো হেকলৈকে চালে বাৰু গম পাব যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাইছে তেওঁলোকে বাৰু আমাৰ গাঁওখনৰ নামটো জানে আৰু যিসকলে নাজানে বহুতে সুধি আছিল আমাৰ গাঁওখনৰ নাম হৈছে বাৰহৈটিং গাঁও বিভিন্ন ঠাইৰ পৰা অহা খেলুৱৈবিলাক খেলৰ লগতে পঢ়া শুনাৰ ক্ষেত্ৰতো আগৰণুৱা এবাৰ HSLC পৰীক্ষাত কোনোবাই 70 কোনোবাই 80 আৰু কোনোবাই 90% লৈকে পাইছে ৱাটাৰ পলৰ বিষয়ে মই ইমান ভালকৈ নাজানো কিন্তু আগবাৰ যেতিয়া গেমটো হৈছিল আমাৰ ইয়াত কিমান যে ভাল লাগিছিল এইবাৰো সেই কাৰণে নহাকৈ থাকিব নোৱাৰিলো বহুত সময়লৈকে পানীৰ মাজতেই খেলখন হয় এইবাৰ বাৰু কবলৈ থাকি গ'ল আকৌ যদি ৱাটাৰ পলো খেলখন হয় আপোনালোকক জনাম দেই অসম সাঁতোৰ সন্থাৰ তত্বাৱধানত শিৱসাগৰ জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আমাৰ বাৰহৈটিং অঞ্চলত ৰাষ্ট্ৰীয় জুনিয়ৰ সাব জুনিয়ৰ ৱাটাৰ পলো টিম অসম দলৰ বাছনি শিবিৰ হৈ আছিল আজি সামৰণি অনুষ্ঠান ইতিমধ্যে অসমৰ প্ৰায় গুৱাহাটী তিতাবৰ যোৰহাট শিৱসাগৰ চৰাইদেউকে কৰি প্ৰায় 40 জন খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছিল আৰু আজি সামৰণি অনুষ্ঠানত খুব সুন্দৰভাৱে আমাৰ অনুষ্ঠিত হৈ গৈছে আৰু ইয়াৰ পৰাই আমি অসম দলৰ ছোৱালী ল'ৰা জুনিয়ৰ আৰু ছিনিয়ৰ উভয়ৰে টীম আমি নিৰ্বাচন কৰিম খুব কম সময়ৰ ভিতৰত এই নিৰ্বাচনী লিষ্ট আমাৰ তালিকা অসম সাঁতোৰ সন্থাই প্ৰকাশ কৰিব গতিকে আমি সকলো অভিভাৱক খেলুৱৈ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে এনেকুৱা এটা য'ত আমাৰ একেবাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ নথকা জেগাত আহি ইমান সুন্দৰকৈ অংশগ্ৰহণ কৰি সকলোৱে সমিল মিলে গোটেই কেম্পটো সম্পূৰ্ণ কৰিলে মই পুনৰবাৰ শিৱসাগৰ জিলা সাঁতোৰ সন্থাৰ হৈ তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ মজা লাগিলে আজি খেল চাই বহুত মজা লাগিলে বহুত সুন্দৰ পৰিৱেশ বহুত